everyone, আজি ৰাতিপুৱাৰ ভিডিঅ' গধূলি বনাইছোঁ। এয়া ব্ৰেকফাষ্ট কৰিলোঁ। মই ব্ৰেকফাষ্ট আছিলে ৰুটি, মাংস আৰু ডিম আমলেট, চাহ। যিহেতু ৰাতিপুৱা লাল চাহ খাওঁ। আৰু এইফালে মই খাবলৈ বহিলোঁ। এয়া দেখিছোঁ ব্ৰেকফাষ্ট কৰি মেলি আৰু দুপৰীয়ালৈ বুলি হাঁহ এটা যোগাৰ কৰিলে। এয়া দুপৰীয়া হৈছে। সিহঁতে ধুনীয়াকৈ চাফা কৰিব এইফালে কাটি বাচি দিলে কটাই, আৰু মই বনাবলৈ আলু পিঁয়াজ চব গুচাই মেলি লৈছোঁ। তাৰপৰা আনফালে মাংস কুটা হৈ গ'ল। এতিয়া মই আলুৱে বুটলি দি বনাবলৈ লৈছোঁ আৰু মছলা পিচি লোৱা হৈছে। আৰু মামাই দিয়ে নিমখটো, যিহেতু মামাই নিমখ দি চাম বুলি। আৰু এইফালে মই কেৰাহীখন পাতি কিনে আলু ফুলকবিবিলাক অলপ ভাজি লৈছোঁ। ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু এইফালে ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। ভাজি কিনে নমাই দিলোঁ। তাৰপৰা আনফালে কেৰাহীখন আছিলে, তাতে পিঁয়াজ দি দিলোঁ। পিঁয়াজ দি নিমখ দি দিছোঁ অকণমান। পিঁয়াজখিনি অলপ গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি, তাৰপৰা এইফালে ধুনীয়াকৈ পিঁয়াজখিনি ভাজি লৈছোঁ। এয়া দিছোঁ। তাৰপাছত মছলাখিনি দি দিছোঁ। মছলাটোত আদা, নহৰু, জালুক, জিৰা, ধনিয়া সকলোবোৰ পিচি লৈছোঁ। তাৰপৰা ধুনীয়াকৈ মছলাখিনি দি দিলে এতিয়া ভালকৈ ভাজিম। মছলা আৰু এইপিনে হালধি দি দিছোঁ। আৰু এইপিনে ধুনীয়াকৈ মছলাখিনি ভালদৰে ভাজি লৈছোঁ। যিহেতু মছলা কেঁচা হেৰি সোৱাদ এটা থাকে। আৰু আনফালে এইফালে হাঁহ মাংস খৰিকা দিছোঁ। প্ৰথমবাৰ হাঁহ মাংস খৰিকা খাই চাম কেনেকুৱা লাগে। তাৰপৰা এইফালে মই দি দিছোঁ মাংসখিনি। মাংসখিনি দি কিনে ভালদৰে লৰাই দিছোঁ, যিহেতু মাংসটোৰ লগত অকণমান মছলাখিনি মিলি যাওঁ বুলি। তাৰপৰা এইফালে মই ভালদৰে ভাজি লৈছোঁ মাংসখিনি। দেখিছে মাংসখিনি ভাজি লৈছোঁ, যিহেতু মছলাই মাংস মিক্স হৈ যাওক। ভালদৰে এনেকৈ কৰি ভাজি ল'লে। ভাজি লৈ আনফালে এয়া দেখিছে বনাই আছোঁ। আৰু এয়া দেখিছে ভাজি ভাজি, যিহেতু হাঁহটো বৰ তেল আছিলে, তেল পূৰা ওলাইছে। আৰু ভাজি ৰাখিছিলোঁ যিটো আলু ওলকবি, এয়া দি দিছোঁ। দি পিনে ভালদৰে লৰাই দিছোঁ। লৰাই ভালকৈ আকৌ ঢাকি থ'ম অলপ সময় ভাজি ভাজি, যিহেতু ওলকবি সিজিব, হাঁহ মাংস সিজোঁতে অলপ সময় লাগে। আৰু আনফালে এয়া লৈ লৈছোঁ মিট মছলা, যিহেতু মাংস উতলি আছে। উতলি থাকোঁতে মিট মছলা দি দিছোঁ। আৰু গৰম মছলা, দালচেনি সেইবিলাক পিচি থোৱা আছে, সেইখিনিকো দি দিম এতিয়া। এয়া দেখিছে নহয়, গৰম মছলা পিচি থোৱা আছে, দি দিলোঁ। দি মেলি যিহেতু মাংস হৈয়ে গ'ল, খাবলৈ হ'ব এতিয়া। এয়া দেখিছে দি দিছোঁ। সকলোবোৰ দিয়া শেষ হ'ল। শেষত ধনিয়া পাত দি দিলোঁ। আৰু মাংসটো কেনেকুৱা লাগিছে জনাব। যদি ফুল ৰেচিপি লাগে কমেণ্টত জনাব। আজিলৈ আহিছোঁ, বাই।